সাংবাদিক বন্ধুসকল, আজি আমি আমাৰ অসম সাহিত্য সভা আৰু অন্যান্য খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ কৰ্মকৰ্তাসকলৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ৰাতিপুৱা আমি লগ কৰিছোঁ আৰু এই লগ যে আমি কৰিলোঁ, এই কৰাৰ সম্পৰ্কত আমাৰ ফালৰ পৰা ইতিমধ্যে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ সৈতে আমাৰ যিখিনি পাৰস্পৰিক যিখিনি সিদ্ধান্ত, সেইখিনি সিদ্ধান্ত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আনুষ্ঠানিকভাৱে আমি জনাই দিছোঁ। আৰু যি নেকি স্মাৰক পত্ৰৰ দৰে আমি খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা আৰু অসম সাহিত্য সভাই মিলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আমাৰ প্ৰথম যিটো দাবী, সেই দাবীটোৱেই হৈছে নাগৰিকত্ব সংশোধনী আইনখনৰ পক্ষত আপুনি থিয় দিব লাগে। তেখেতৰ যুক্তি আমি শুনিছোঁ। আমি কৈছোঁ যে আমি যিহেতু অসম সাহিত্য সভা আৰু জনজাতীয় সকলো আমাৰ সাহিত্য সভাসমূহ আমি আহিছোঁ, আৰু যদি আপুনি আমাক অসমৰ বা আপোনাৰ অভিভাৱক বুলি জ্ঞান কৰে, তেতিয়াহ'লে আমি আপোনাক নাগৰিকত্ব সংশোধনী আইনখন যি ধৰণে লোকসভাত গৃহীত হ'ল, সেই পৰ্যায়টো যাতে ৰাজ্যসভাত নহয়, তাৰ কাৰণে আপুনি বিহিত ব্যৱস্থা হাতত লওক। আমি অসম সাহিত্য সভা আমি সদায় সকলোৰে জনসাধাৰণৰ পক্ষত আছোঁ, আৰু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই দাবীৰ উপৰিও আমাৰ যি ভাষা নীতি আমি অন্যান্য জনগোষ্ঠীয় জনজাতীয় সাহিত্য সভাৰ সকলৰ সৈতে আৰু আমাৰ অসম চৰকাৰৰ ভাষা বিশেষজ্ঞ সমিতিৰ সৈতে আলোচনা কৰি পেলাই আমি যুগুত কৰিছিলোঁ। সেই ভাষা নীতি অহা 31 জানুৱাৰী তাৰিখৰ আগতে সমাধানৰ কাৰণে আমি স্মাৰকপত্ৰৰ যোগে আমি আহ্বান জনাইছোঁ। তাৰ লগে লগে আৰু এটা গুৰুত্বপূৰ্ণ বিষয়, সেই গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে আমাৰ যিটো নেকি ৰাজ্য ভাষা আৰু মাতৃভাষা প্ৰণয়ন যি চৰকাৰী অধিসূচনা, আমি স্পষ্টভাৱে আজি মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে প্ৰথম এটা দিশ আমি সদায় কৈ আছোঁ যে যেতিয়ালৈকে মাতৃভাষা প্ৰয়োগ বাধ্যতামূলক নকৰে, আমাৰ নিয়োগ নীতিৰ ক্ষেত্ৰত অসমৰ চৰকাৰী বেচৰকাৰী খণ্ডত যিমানবোৰ চাকৰি ওলাব, সেই চাকৰিত মাতৃভাষা প্ৰয়োগ বাধ্যতামূলক কৰিব লাগিব। আৰু মাতৃভাষা নজনা লোকক আমি কেতিয়াও অসমত চাকৰি কৰিবলৈ নিদিওঁ। সেই সিদ্ধান্ত আপুনি কেবিনেটত গ্ৰহণ কৰক, আৰু সেই কেবিনেটত গ্ৰহণ কৰাৰ পিছতেই আমি ভাবোঁ যে চৰকাৰী বেচৰকাৰী খণ্ডত আমি এটা মাতৃভাষাৰ স্বতন্ত্ৰতাৰ কাৰণে আমি সেই পৰামৰ্শটো আপোনাক আগবঢ়াইছোঁ, আৰু সেই পৰামৰ্শ আপুনি গ্ৰহণ কৰক। আৰু লগে লগে আমি আৰু এটা গুৰুত্বপূৰ্ণ কথা যে আজি 31 তাৰিখৰ পিছৰভাৱে গণতান্ত্ৰিকভাৱে শুদ্ধ পথত, শুদ্ধ নীতিত, শুদ্ধ তথ্য লৈ পেলাই আমি আগবাঢ়ি যাম। আৰু সেইমতে আমি এই কথাখিনি আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাই দিছোঁ, আৰু সকলোকে আমি অনুৰোধ কৰিছোঁ যে গণতান্ত্ৰিক আমি যি নেকি আমাৰ আন্দোলনৰ বাবে আমি সদায় কাম কৰি যাম, আৰু গণতান্ত্ৰিকভাৱে কাম কৰোঁতে সকলোৰে অধিকাৰ আছে, নিজৰ নিজৰ কথা ক'ব কোৱাৰ। আমি কথা ক'বলৈ, আমি শুনিবই লাগিব আমি অভিভাৱক হিচাপে। কিন্তু এটা কথা খাটাং, মূল নীতিটো হৈছে কি যে বিদেশী প্ৰসংগ আৰু অসম চুক্তি প্ৰসংগ। অসম চুক্তি যিহেতু আমি স্বাক্ষৰকাৰী অসম সাহিত্য সভা, আপোনালোকে নিশ্চয় জানে, আমি কেতিয়াও অসম চুক্তি আৰু আমাৰ ভাৰতৰ সংবিধানখনক আমি কেতিয়াও মেৰুকৰণ, ধৰ্মীয় মেৰুকৰণ আমি নিবিচাৰোঁ। এইটো স্পষ্ট কথা। আপোনালোকক আমি সিদিনাখনেই এটা মাতিছিলোঁ, আমি সিদিনাখন এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, সকলোকে জনাই দিছোঁ যে এতিয়া আজিৰ পৰা বড়ো সাহিত্য সভাৰ অধিৱেশন আৰু কাৰ্বি সাহিত্য সভাৰ অধিৱেশন, আমাৰ তিৱা সাহিত্য সভাৰ অধিৱেশন, অসম সাহিত্য সভাৰ অধিৱেশন, বহু সাহিত্য সভাৰ অধিৱেশন, এই অধিৱেশনবিলাকেই হৈছে সেই জনগোষ্ঠীবিলাকৰ জাতীয় অনুষ্ঠান। সেই অনুষ্ঠানবিলাকৰ অধিৱেশন হৈ আছে কাৰণে আমি এটা কথা কৈছোঁ যে সেই অনুষ্ঠানবিলাকত কোন যাব? সকলো মানুহেই যাব। যেতিয়া প্ৰত্যেকটো জাতীয় সংগঠনে যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিব যে এই বিধেয়কখন আমি নামানো, তেতিয়াতো চৰকাৰে গমেই পাব যে আমি এতিয়া কৈ লাভ নাই। সেই কামটো আপোনালোকে আমাক কৰিবলৈ দিয়ক। যেতিয়া আমি অসম সাহিত্য সভাৰ মৰ্যাদাত যেতিয়া সকলোকে আমি মাতি পেলাই যেতিয়া আমি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিম যে অমুক তাৰিখৰ ভিতৰত আপোনালোকে এই যিটো নেকি নাগৰিকত্ব সংশোধনী আইনখনৰ ক্ষেত্ৰত আপোনালোকে আমাক স্পষ্টভাৱে আমাৰ পক্ষত থাকক, আৰু আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ সেই নীতি আপোনাক মানি নল'ব বুলি যেতিয়া আমি সিদ্ধান্ত ল'ম,
সেই সিদ্ধান্তটো ল'বলৈ এটা পৰিৱেশ সৃষ্টি কৰি দিব লাগিব আপোনালোকে। কাৰণ আমি অৰাজনৈতিক সংগঠন। আজি একেবাৰে জাতীয় জীৱন গঢ়া এই অসম সাহিত্য সভা, যিয়ে নেকি গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছে, আনকি ব্ৰহ্মপুত্ৰ দলং প্ৰতিষ্ঠা কৰা এই অসম সাহিত্য সভাই ৰাইজৰ স্বাৰ্থত কাম কৰিব। ইয়াত ৰাজনীতিৰ গুণ যদি কোনোবা ৰাজনীতি কৰিবলৈ যদি আহে আমাৰ অনুষ্ঠানৰ মাজত, তেতিয়াহ'লে আমি ক্ষমা নকৰিম। আপোনালোকে উনুকাই দিব। সেই জনমতৰ বাবেই আজি আমি অসম সাহিত্য সভা আৰু অন্যান্য জনজাতীয় সাহিত্য সভাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আমাৰ আহ্বান আমি জনাইছোঁ যে তেওঁ আমাৰ ৰাইজৰ পক্ষত থাকক। আৰু এই কথাটোৱে আমি ক'ব বিচাৰিছোঁ যে এই মুহূৰ্তত প্ৰায় সকলো আমাৰ অসম সাহিত্য সভা প্ৰমুখে সকলো জনজাতীয়, জনগোষ্ঠীয় আৰু অন্যান্য জাতীয় অনুষ্ঠানৰ অধিৱেশনবিলাক আহি আছে। আৰু তাৎপৰ্যপূৰ্ণভাৱে আমাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষা আহি আছে। এই সম্পৰ্কত আমি সকলোৱে যাতে আলোচ কৰি পেলাই কাৰ্যসূচী আমি গ্ৰহণ কৰোঁ। যধে মধে যাতে কোনেও যাতে কাৰ্যসূচী নিদিয়ে, আমি ঐক্যবদ্ধ হৈ আমি দেখুৱাব লাগিব সমগ্ৰ অসমবাসীয়ে। আৰু সেই আহ্বান আমি জনাইছোঁ। আৰু যি সিদ্ধান্ত ল'ম, এয়া অসম সাহিত্য সভাৰ কাৰ্যালয়, সকলোৰে কাৰ্যালয়। ইয়াত বিজেপিয়ে হওক, এজিপিয়ে হওক বা অন্যান্য সকলো সংগঠন, ৰাজনৈতিক সংগঠন বা সকলো জাতীয় অনুষ্ঠানেৰে পূৰ্ণভূমি হৈছে এইখন অসম সাহিত্য সভা। কাৰ্যসূচী ল'বলগীয়া থাকিলে তেওঁলোকে যাতে ছাত্ৰ ছাত্ৰীৰ যাতে অমংগল নহয়, পৰীক্ষাত যাতে কোনো ধৰণৰ অসুবিধা নহয়, শিক্ষা গ্ৰহণত যাতে কোনো অসুবিধা নহয়, আৰু সেই ধৰণৰ কাৰ্যসূচী আমি লোৱাৰ পক্ষপাতী। আৰু এইটো কথাও আমি অসমবাসীক আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে এই নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত কৰাৰ যিটো নেকি শেষ প্ৰচেষ্টা, সেই প্ৰচেষ্টাত যদি আমাৰ চৰকাৰখনে যদি ৰাইজৰ পক্ষত নাথাকে, তেতিয়াহ'লে আমি সৰ্বাত্মক যি ধৰণে আমি ৰাইজৰ এই দাবী পূৰণৰ যিখিনি ব্যৱস্থা কৰিব লাগে, সেইখিনি ব্যৱস্থাৰ কাৰণে আমি দায়বদ্ধ। আৰু সেইখিনি কথা আজি আপোনালোকৰ সন্মুখত আমি অসমৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ যে আমি এই নাগৰিকত্ব সংশোধনী বিধেয়ক আমি কেতিয়াও আমি আইনত পৰিণত হ'ব নিদিওঁ। আচলতে চাওক, এটা কথা সত্য, আমি অসম সাহিত্য সভা বা আমাৰ অন্যান্য আমি জনজাতীয়, জনগোষ্ঠীয় সাহিত্য সভাসমূহ কৈছোঁ। আজি অসম সাহিত্য সভা আমি পশ্চিমবংগলৈ গৈছোঁ, আজি আমি বৰাক উপত্যকালৈ গৈছোঁ, তাৰ সকলো সংগঠনৰ সৈতে আমি বহি কথা পাতিছোঁ। ক'তা আমি নাগৰিকত্ব সংশোধনী আইনখনৰ ক্ষেত্ৰতো কোনো আমাক বাধা দিয়া নাই, কোনো আমাক প্ৰতিবাদ কৰা নাই। সাংবাদিকসকল সাক্ষী আছে তাত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি যে আমি বস্তুনিষ্ঠভাৱে, বিজ্ঞানসন্মতভাৱে আমি কথাবিলাক কৈছোঁ। আৰু এইটো কথাও আমি সকলোৱে জানো যে আমি সাৰ্বভৌমত্বৰ মূল দিশটো হৈছে ধৰ্মনিৰপেক্ষ। সংবিধানখন আমি কেতিয়াও গেৰুৱাকৰণ কৰিব বিচৰা নাই, সেইটোত হৈছে আমাৰ মূল কথা। আৰু এইটো কথাও সত্য যে আজি 1,90,000,000 মানুহ এই আইনখন মানে গৃহীত হ'লে ইয়ালৈ আহিব, সেই ধৰণৰ কিছু কথাত আমি নাই। আমি এটা কথাই আমি আছোঁ যে যিটো বিজ্ঞানসন্মত, কাৰণ যি ধৰণে আজি 35,000 আজি হিন্দুৱে বাংলাদেশত পূজা পালন কৰিছে, ধৰ্মীয় ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা হোৱা নাই। আজি কেইবাজনো বিধায়ক, MP হৈছে, মন্ত্ৰী হৈছে হিন্দু। গতিকে বাংলাদেশত লৈ আমাৰ কোনো চিন্তা কৰিবলগীয়া একো নাই। চিন্তাটো হৈছে কি যে আমাৰ লৈ পেলাই আমাৰ ইয়াত যিখিনি নাগৰিক আছে, যিখিনি নাগৰিক আমি দুটা প্ৰকাৰ চাব পাৰে। প্ৰকাৰ হৈছে যে অবৈধ নাগৰিক, অবৈধ প্ৰব্ৰজনকাৰী, আনটো হৈছে অনুপ্ৰৱেশকাৰী। এতিয়া অনুপ্ৰৱেশকাৰী কিমান আছে সেইখিনি অসম চৰকাৰৰ হাততো নাই তথ্য, কাৰো হাতত তথ্য নাই। NRCখন হ'লেহে সেই গোটেইখিনি তথ্য আমি গম পাম। আৰু সেইকাৰণে আমি অসম সাহিত্য সভাই কৈছোঁ যে আমি এটা নীতিত আছোঁ। সেই নীতিটো হৈছে কি যে অবৈধ নাগৰিকৰ পক্ষত আমি নাই। আৰু ভাৰতীয় যিখন সংবিধান, পবিত্ৰ সংবিধান, যিয়ে নেকি ৰাষ্ট্ৰক শক্তিশালী কৰিছে, সেই সংবিধান আমি কোনো পধ্যেই ধৰ্মীয় মেৰুকৰণ নিবিচাৰোঁ। আৰু সেইকাৰণে মই অসমৰ ৰাজ্যকো অনুৰোধ কৰিছোঁ যে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে শান্তিপূৰ্ণভাৱে আমি এক জনমত গঢ়ি তোলাৰ পক্ষপাতী, আৰু জাতীয় জীৱন যাতে কোনো পধ্যে ক্ষতি নহয় তাৰ পক্ষপাতী। আৰু অসম চৰকাৰকো আমি এটাই কথা কৈ আহিছোঁ, সেয়া হৈছে তেখেতসকলে আমাৰ পক্ষত থাকক। তেখেতে ৰাষ্ট্ৰৰ পক্ষত থাকিব নালাগে। ৰাষ্ট্ৰৰ পক্ষত মানে মই কি কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ পক্ষত থাকিব নালাগে। আপুনি অসমৰ স্বাৰ্থত কাম কৰাত দেখিব যে অসমখন যেতিয়া সুৰক্ষিত হ'ব, ৰাষ্ট্ৰ সুৰক্ষিত হ'ব। এই বাণীটোকে আমি দি থৈ আহিছোঁ। অকল আমি জনজাতীয় সাহিত্য সভা বা অসম সাহিত্য সভা অহা নাই, আমি অন্যান্য সদৌ অসম ছাত্ৰ সন্থা প্ৰমুখে যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠানে বা সংগঠনে
এই বিৰোধিতা আইনখনৰ বিৰোধিতা কৰি পেলাই যি জনমত সৃষ্টি কৰিছে, সেই সকলোৰে হৈ পেলাই আমি আহিছোঁ এটা কথা ক'বলৈ যে আপুনি নাগৰিকত্ব সংশোধনী আইনখন একেবাৰে অন্তিম পৰ্যায়ত যাতে গৃহীত অনুমোদন নোহোৱাৰ বাবে আপুনি প্ৰচেষ্টা গ্ৰহণ কৰক আৰু তাৰ প্ৰাক মুহূৰ্তত আপুনি প্ৰতিটো সংগঠনৰ সৈতে আপুনি আলোচনা কৰক, যাতে আমাৰ মাজৰ যিখিনি ব্যৱধান, যিটো ব্যৱধানৰ সৃষ্টি হোৱাৰ কাৰণে আমাৰ জাতীয় জীৱন ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা দেখা দিছে, আপুনি শীঘ্ৰে সকলো অনুষ্ঠানৰ সৈতে সংগঠনৰ সৈতে আপুনি আলোচনাত বহক। এইখিনি কথা আমি অসম সাহিত্য সভাৰ যিটো আমাৰ জাতীয় দায়িত্ব, সেইখিনি কথা আমি তেখেতক কৈ থৈ আহিছোঁ আৰু তেখেতে কৈছে কি যে মই আলোচনাত বহিম। সেই চিঠিপত্ৰ আমি যেতিয়া অসমীয়াত দিম আৰু সকলোৱে নিজৰ নিজৰ মাতৃভাষা দিব, বিশেষকৈ বড়ো যিহেতু এটা সাংবিধানিক ভাষা, গতিকে সেই ভাষাত আমি ৰাজ্য ভাষা আইন অনুসৰি আমি যেতিয়া চিঠিপত্ৰ দিম, সেই চিঠিপত্ৰ যাতে কেতিয়াও ইংৰাজী ভাষাত আমালৈ নাহে, আহিলে কিন্তু আমি সেই চিঠিপত্ৰ আমি অগ্ৰাহ্য কৰিম আৰু উভতাই পঠিয়াম। সেই কথা আমি স্পষ্টভাৱে জনাই দিছোঁ আৰু লগে লগে আন কেইটামান গুৰুত্বপূৰ্ণ কথা আমি তেখেতক জনাই দিছোঁ। সেই কথাখিনি মই আপোনালোকক আজি জনাব খুজিছোঁ, অসমৰ ৰাইজকো জনাব খুজিছোঁ। সেয়া হৈছে কি যে আজি আটাইতকৈ দুখজনক বিষয়, এই বিষয়টো হৈছে কি যে জাগিৰোডৰ কাগজ কল আৰু কাছাৰৰ কাগজ কল, এই দুটা কাগজ কলৰ আমাৰ কৰ্মচাৰীসকলে যি ধৰণে তেওঁলোকে জীয়াতু ভুগি আছে, যি ধৰণে দৰমহা পোৱা নাই, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে এতিয়া পঢ়া শুনা বন্ধ হৈ গৈছে আৰু তাৎপৰ্যপূৰ্ণভাৱে এইকেইটা চলি থকা আমাৰ উদ্যোগ, এই চলি থকা উদ্যোগকেইটা বন্ধ কৰাৰ যিটো প্ৰৱণতা, সেইটো আমি মানি লোৱা নাই আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে অতি শীঘ্ৰে তেখেতসকলক মাতি আনি পেলাই এই উদ্যোগ দুটা পুনৰ খোলাৰ ব্যৱস্থা কৰিব লাগে। তাৰোপৰি আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে মাননীয় হীৰেণ গোহাঁই প্ৰমুখ্যে যিসকলৰ ওচৰত যিসকলৰ বাবে তেখেতসকলে এটা গোচৰ জাপি দিছে, সেই গোচৰ অনতি বিলম্বে প্ৰত্যাহাৰ কৰিব লাগে। আমি গোটেইখিনি কথা তেখেতক জনাই দিছোঁ। আৰম্ভণিতে তেখেতে আমাৰ নাগৰিকত্ব বিধেয়ক সম্পৰ্কে তেখেতৰ যুক্তি আমাক জনাইছে, আমি সেই যুক্তি আমি শুনিছোঁ আৰু আমি মাত্ৰ এটা কথাতেই তেখেতক কৈছোঁ কি যে আমি অসমৰ জনসাধাৰণে আমি মাত্ৰ এটা কথাই বিচাৰিছোঁ, সেয়া হৈছে কি যে আমি অসম চৰকাৰখনক যিখিনি ইতিবাচক প্ৰচেষ্টা, বিশেষকৈ নাগৰিকত্ব সংশোধনী আইনখনৰ বাহিৰে আমাৰ খিলঞ্জীয়াৰ অধিকাৰ বা মাটিৰ অধিকাৰ বা সাংবিধানিক ৰক্ষা কৱচৰ ক্ষেত্ৰত আমি যি ধৰণে সহায় সহযোগিতা কৰিবলৈ আমি সহযোগিতা আগবঢ়াম, মাথোন নাগৰিকত্ব সংশোধনী যিখন আইন হ'ল সংসদত, সেই আইনখন যাতে ৰাজ্যসভাত চূড়ান্তভাৱে অনুমোদন নহয়, তাৰ কাৰণে তেখেতে আমাৰ পক্ষত থাকিব লাগে বুলি আমি তেখেতক জনাই দিছোঁ আৰু এই বিষয়টো চিন্তা কৰি পেলাই অতি শীঘ্ৰে আমাক জনাবৰ কাৰণে আমি তেখেতক কৈছোঁ আৰু সেই সম্পৰ্কত আমি তেখেতৰ পৰা আমি কোনো ধৰণৰ আমি নেতিবাচক উত্তৰো আমি পোৱা নাই। গতিকে এইখিনি কথা আমি সকলোৱে জ্ঞাতাৰ্থে আমি জনাইছোঁ আৰু অসমৰ যিমানবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, সংগঠন আছে, অসম সাহিত্য সভা আৰু অন্যান্য জনজাতীয় সাহিত্য সভা, অন্যান্য জনগোষ্ঠীয় সাহিত্য সভা আৰু আমাৰ যি নেকি সদৌ অসম ছাত্ৰ সন্থা বা কৃষক মুক্তিকে আদি কৰি যিমানবোৰ সংগঠনে আজি এই নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত যি